এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ দিলে চৰকাৰে। দুৰ্ঘটনাত মৃত্যু ঘটিলে এতিয়াৰে পৰা 1 কোটি টকা লাভ কৰিব কৰ্মচাৰীৰ পৰিয়ালে। ইঞ্চুৰেঞ্চ প্ৰিমিয়াম হিচাপে চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালে পাব এই ধন। আৰু লগতে দুৰ্ঘটনাত যদি কৰ্মচাৰীগৰাকী স্থায়ীভাৱে সক্ষম হয় তেনেহ'লে পাব 1 কোটি টকা আৰু আংশিকভাৱে সক্ষমতা হ'লেও পাব 80 লাখ টকাৰ সাহায্য। মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কেবিনেটত এই ৰাজ্যিক কৰ্মচাৰীৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, ভাল খবৰ। ৰাজ্য চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ দিছে ৰাজ্য চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ লৈ আহিছে চৰকাৰে। দুৰ্ঘটনাত মৃত্যু ঘটিলে 1 কোটি টকাৰ লাভ কৰিব এতিয়াৰ পৰা কৰ্মচাৰীৰ পৰিয়ালে। আৰু পৰিয়ালটোক সকাহ প্ৰদান কৰিবৰ বাবে এই সিদ্ধান্ত। ইঞ্চুৰেঞ্চ প্ৰিমিয়াম হিচাপে চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালে পাব এই ধন। আৰু লগতে দুৰ্ঘটনাত কৰ্মচাৰীগৰাকীৰ স্থায়ী সক্ষমতা যদি হয় তেনেহ'লেও পাব 1 কোটি টকাৰ সাহায্য। আৰু দুৰ্ঘটনাত আংশিক সক্ষমতা হ'লেও পাব 80 লাখ টকাৰ সাহায্য। বৃহৎ ঘোষণা কৰা হৈছে আজিৰ দিনটোত। বেমাৰত যদি মৃত্যু ঘটে চৰকাৰী সুবিধাৰ বাদেও পাব অতিৰিক্ত 10 লাখ টকাৰ সাহায্য। আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ অতিৰিক্ত সুবিধা ঘোষণা কৰিছে এতিয়া চৰকাৰে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এই বৃহৎ সুবিধা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পৰিয়াললৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা কৰ্মচাৰী পৰিয়ালক সকাহ প্ৰদান কৰিবৰ বাবে যদি কেনেবাকৈ যদি চৰকাৰী কৰ্মচাৰীগৰাকীৰ দুৰ্ঘটনাত মৃত্যু হয় তেনেহ'লে পৰিয়ালটোক সকাহ প্ৰদান কৰিবৰ বাবে 1 কোটি টকা প্ৰদান কৰিব চৰকাৰে। কেৱল ইমানেই নহয়, সমান্তৰালকৈ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম হিচাপে চৰকাৰী কৰ্মচাৰী পৰিয়ালে লাভ কৰিব এই ধন। আৰু দুৰ্ঘটনাত যদি কৰ্মচাৰীগৰাকী স্থায়ীভাৱে সক্ষম হয় তেনেহ'লেও পাব 1 কোটি টকাৰ সাহায্য। আৰু সমান্তৰালকৈ আংশিকভাৱে সক্ষমতা হ'লেও লাভ কৰিব 80 লাখ টকাৰ সাহায্য। আৰু সমান্তৰালকৈ বেমাৰত যদি মৃত্যু ঘটে তেনেহ'লে চৰকাৰী সুবিধাৰ বাদেও অতিৰিক্ত 10 লাখ টকাৰ সাহায্য লাভ কৰিব পৰিয়ালটোৱে। আৰু চৰকাৰী অন্যান্য সুবিধাৰ বাদেও অতিৰিক্ত সুবিধাৰ ঘোষণা কৰিছে এতিয়া ৰাজ্য চৰকাৰে। আজিৰ দিনটোত যিহেতু কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল লখিমপুৰত, আৰু তাৰ পাছতেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে বা পৰিয়াললৈ বৃহৎ ঘোষণা কৰিছে, বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকল যদি মৃত্যু ঘটে, দুৰ্ঘটনাত যদি মৃত্যু হয় তেনেহ'লে পৰিয়ালটোৱে লাভ কৰিব 1 কোটি টকাৰ সাহায্য। দুৰ্ঘটনাত মৃত্যু ঘটিলে 1 কোটি টকা লাভ কৰিব কৰ্মচাৰীৰ পৰিয়ালে। আৰু সমান্তৰালকৈ কৰ্মচাৰীগৰাকী যদি দুৰ্ঘটনাত পতিত হৈ স্থায়ীভাৱে সক্ষম হৈ পৰে তেনেহ'লেও লাভ কৰিব 1 কোটি টকাৰ সাহায্য। আৰু অস্থায়ী আংশিকভাৱে সক্ষমতা হ'লেও 80 লাখ টকাৰ সাহায্য লাভ কৰিব বুলি বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে কি ঘোষণা কৰিছে সেই মন্তব্য আমাৰ হাতত আছে, আমি মন্তব্য আগবঢ়াইছোঁ। আজি আমাৰ কেবিনেটত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে আমাৰ ৰাজ্য চৰকাৰৰ বহুত কৰ্মচাৰী বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত পতিত হ'লে তেওঁলোক বিভিন্ন সময়ত নিহত হয় আৰু পাৰ্মানেণ্ট ডিজেবিলিটি হয়। আৰু পাৰ্মানেণ্ট ডিজেবিলিটিৰ লগত কেতিয়াবা পাৰ্চিয়েল ডিজেবিলিটিও হয়। তাৰমানে এটা হ'ল ডেথ, এক্সিডেণ্টেল ডেথ, দুৰ্ঘটনাজনিত মৃত্যু। দুৰ্ঘটনা বুলি কওঁতে ৰোড এক্সিডেণ্টৰ পৰা, ফায়াৰ আউটব্ৰেকৰ পৰা, বানপানীৰ পৰা গোটেইখিনিক দুৰ্ঘটনা বুলি ধৰা হয়। আৰু তেওঁলোকৰ পাৰ্মানেণ্ট ডিজেবিলিটিও হয়, পাৰ্চিয়েল ডিজেবিলিটিও হয়। ৰাজ্য চৰকাৰে ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব, যাৰ জৰিয়তে যাৰ চেলাৰী একাউণ্ট যোন বেংকত আছে, ধৰি ল'লোঁ মোৰ চেলাৰী একাউণ্ট ষ্টেট বেংকত আছে, মোৰ চেলাৰী একাউণ্ট পাঞ্জাৱ নেশ্যনেল বেংকত আছে, মোৰ চেলাৰী একাউণ্ট ইণ্ডিয়ান অভাৰচিজ বেংকত আছে। যি বেংকত চেলাৰী একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি
ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হ'লে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব। যদি পাৰ্মানেণ্ট ডিজেবিলিটি হয়, টোটেল ডিজেবিলিটি, তেতিয়াহ'লেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব। আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহ'লে 80 লাখ টকা আগবঢ়াব। এইটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেণ্ট, বানপানীৰ সময়ত চৰকাৰী কাম কৰোঁতে, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হ'লে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেণ্ট ডিজেবিলিটি হ'লে 1 কোটি টকাই পাব, পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা পাব। আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে, চৰকাৰে দিয়া গোটেই সা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেণ্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব। তাৰমানে লাইফ ইন্সুৰেন্স কাভাৰেজ এডিশ্যনেল 10 লাখ, এক্সিডেণ্ট ইন্সুৰেন্স কাভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা। এইটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভগৱানে নকৰক, কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিৱেশ হয় তেতিয়াহ'লে ই এটা ডাঙৰ সিকিউৰিটি সিস্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব। এইখিনিৰ পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াই আছে এইখিনি চলি থাকিব। এইখিনি অতিৰিক্ত সুবিধা আমি দিছোঁ, কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফেমিলিটোৱে 60 বছৰ বয়সলৈকে পেঞ্চন পায়, GPF যিবিলাক পায়ে থাকিব। এইখিনি হ'ল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত সুবিধা। আজি আমাৰ কেবিনেটত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে আমাৰ ৰাজ্য চৰকাৰৰ বহুত কৰ্মচাৰী বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত পতিত হ'লে তেওঁলোক বিভিন্ন সময়ত নিহত হয় আৰু পাৰ্মানেণ্ট ডিজেবিলিটি হয়। আৰু পাৰ্মানেণ্ট ডিজেবিলিটিৰ লগত কেতিয়াবা পাৰ্চিয়েল ডিজেবিলিটিও হয়। তাৰমানে এটা হ'ল ডেথ, এক্সিডেণ্টেল ডেথ, দুৰ্ঘটনাজনিত মৃত্যু। দুৰ্ঘটনা বুলি কওঁতে ৰোড এক্সিডেণ্টৰ পৰা, ফায়াৰ আউটব্ৰেকৰ পৰা, বানপানীৰ পৰা গোটেইখিনিক দুৰ্ঘটনা বুলি ধৰা হয়। আৰু তেওঁলোকৰ পাৰ্মানেণ্ট ডিজেবিলিটিও হয়, পাৰ্চিয়েল ডিজেবিলিটিও হয়। ৰাজ্য চৰকাৰে ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব, যাৰ জৰিয়তে যাৰ চেলাৰী একাউণ্ট যোন বেংকত আছে, ধৰি ল'লোঁ মোৰ চেলাৰী একাউণ্ট ষ্টেট বেংকত আছে, মোৰ চেলাৰী একাউণ্ট পাঞ্জাৱ নেশ্যনেল বেংকত আছে, মোৰ চেলাৰী একাউণ্ট ইণ্ডিয়ান অভাৰচিজ বেংকত আছে। যি বেংকত চেলাৰী একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হ'লে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব। যদি পাৰ্মানেণ্ট ডিজেবিলিটি হয়, টোটেল ডিজেবিলিটি, তেতিয়াহ'লেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব। আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহ'লে 80 লাখ টকা আগবঢ়াব। এইটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেণ্ট, বানপানীৰ সময়ত চৰকাৰী কাম কৰোঁতে, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে
এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হ'লে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেণ্ট ডিজেবিলিটি হ'লে 1 কোটি টকাই পাব, পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা পাব। আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে, চৰকাৰে দিয়া গোটেই সা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেণ্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব। তাৰমানে লাইফ ইঞ্চুৰেঞ্চ কাভাৰেজ এডিশ্যনেল 10 লাখ, এক্সিডেণ্ট ইঞ্চুৰেঞ্চ কাভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা। এইটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভগৱানে নকৰক, কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিৱেশ হয়, তেতিয়াহ'লে ই এটা ডাঙৰ ছিকিউৰিটি ছিষ্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব। এইখিনিৰ পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াই আছে এইখিনি চলি থাকিব। এইখিনি অতিৰিক্ত সুবিধা আমি দিছোঁ, কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফেমিলিটোৱে 60 বছৰ বয়সলৈকে পেঞ্চন পায়, GPF যিবিলাক পায়ে থাকিব। এইখিনি হ'ল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত সুবিধা।